অধিকাৰ হেৰুৱাবলৈ গৈ আছে আৰু এয়া মই কোনো না ভ্ৰুট না চুট কথা কোৱা নাই এয়া মই আপোনালোকৰ ওচৰত তথ্য সহকাৰে দাঙি ধৰিব বিচাৰিছো আজি ইউপিপিএল দল অৰ্থাৎ প্ৰমোদ বড়ো নেতৃত্বাধীন ইউপিপিএল দলে ৰাইজৰ ওচৰত প্ৰতিশ্ৰুতি দাঙি ধৰিছে হয় মই এই সময়ত ইউপিপিএলত আছিলো আৰু ইউপিপিএলৰ মই কেন্দ্ৰীয় দায়িত্বভাৰতো আছিলো কিন্তু আজি মই ইউপিপিএল দলৰ পৰা ফালৰি কাটি আহিছো হেয়া সকলে জানে সৰ্বজন বিদিত আৰু যেতিয়া মই ফালৰি কাটি আহিলো তাৰ পিছত মই দেখিলো যে ইউপিপিএল দলৰ যি নেকি ভিতৰছোৱা সেই ভিতৰছোৱাখিনি যিদৰে মই কৈছো যে এনডিএফবিৰ মধ্যস্থতাকাৰী বা এজন তৃতীয় বড়ো শান্তি চুক্তিৰ ভাল কামনা কৰা ব্যক্তি হিচাপে যি পদক্ষেপবোৰ লৈ আছে ৰাইজক ভুৱা প্ৰতিশ্ৰুতি দি আছে ইয়াৰ জৰিয়তে দৰাচলতে কেৱল একো নহয় বিখবাস্পহে বিয়পিছে আৰু বিভিন্ন জাতিৰ ভিতৰত ভুল বুজাবুজিহে হৈছে তো এতিয়া তথ্যগত হিচাপে মই কৈছো যে বিটিসি বা বিটিআৰৰ 60% অৰ্থাৎ 60% অজনজাতীয় বা নন ট্ৰাইবেল মানুহে ভূমিৰ অধিকাৰ ল্যান্ড ৰাইটস হেৰুৱাৰ পথত এতিয়া গৈ আছে আৰু ইউপিপিএল দলে প্ৰমোদ বড়ো নেতৃত্বাধীন ইউপিপিএল দলে যদি বিটিসি সরকার গঠন করে তেতিয়া হলে 60% মই স্পেসিফিক কৈছো 60% নন ট্ৰাইবেল মানুহে যে ভূমিৰ অধিকাৰ হেৰুৱাব লগা হ'ব পাৰে হেয়া কোনেও নুই কৰিব নোৱাৰে আৰু 60% অজনজাতি লোকে ভূমিৰ অধিকাৰ যে হেৰুৱাব হেয়া প্ৰায় নিশ্চিত আৰু ইউপিপিএল দলে ক্ষমতাত আহিলে 60% অজনজাতীয় লোকক ভূমিৰ পৰা উচ্ছেদ কৰাটো যে ইউপিপিএল দলৰ প্ৰথম এজেন্ডা বা প্ৰথম তেওঁলোকৰ ইস্যু হ'ব প্ৰথম তেওঁলোকৰ পদক্ষেপ হ'ব সরকার গঠন কৰাৰ পিছতে হেয়া কিন্তু স্পষ্টভাৱে মই আপোনালোকৰ ওচৰত দাঙি ধৰিব বিচাৰিছো মই পুনৰাই কৈছো ইউপিপিএল দল বা প্ৰমোদ বড়ো নেতৃত্বাধীন ইউপিপিএল ৰাজনৈতিক দলে যদি বিটিসি বা বিটিআৰৰ সরকার গঠন কৰে তেতিয়া হলে 60% অজনজাতিৰ বা নন ট্ৰাইবেল লোকে কিন্তু ভূমি অধিকাৰ হেৰুৱাব লাগিব তেওঁলোকে ভূমিৰ পৰা উচ্ছেদ হ'ব লাগিব আপোনালোকক মই এতিয়া প্ৰথম পৃষ্ঠালৈকে পত্ৰখন দেখুৱাব বিচাৰিছো এই পত্ৰখন হল এনডিএফবি প্ৰগ্ৰেছিভ অৰ্থাৎ গোবিন্দ বসুমতাৰী ডাঙৰীয়াই যি নেকি 6 নৱেম্বৰ 2014 তাৰিখে প্ৰধানমন্ত্ৰী ডাঙৰীয়ালৈকে প্ৰেৰণ কৰিছিল 6 নৱেম্বৰ 2014 চনত গোবিন্দ বসুমতাৰী আৰু সঞ্জয় সৰগয়াৰী অৰ্থাৎ গোবিন্দ বসুমতাৰী আৰু সঞ্জয় সৰগয়াৰী উৰফে বি সঞ্জাৰাং এনডিএফবিৰ তদানীন্তন নেতৃত্ব আৰু আজিৰ দিনৰ ইউপিপিএলৰ বৰিষ্ঠ নেতা আজিৰ দিনৰ ইউপিপিএলৰ ভৈৰৱকুণ্ড সমষ্টিৰ প্ৰাৰ্থী গোবিন্দ বসুমতাৰী ইউপিপিএলৰ বৰিষ্ঠ নেতা আৰু আজিৰ দিনৰ ইউপিপিএলৰ হৰিহিঙা বিটিসি সমষ্টিৰ মনোনীত প্ৰাৰ্থী সঞ্জয় সৰগয়াৰী উৰফে বি সঞ্জাৰাং এই দুই গৰাকী বৰিষ্ঠ ইউপিপিএলৰ নেতাই 2014 চনত মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়ালৈকে পত্ৰ প্ৰেৰণ কৰিছিল আৰু পত্ৰ প্ৰেৰণ কৰি তেওঁলোকে কৈছিল এই পত্ৰখন আপোনালোকে চাব পাৰে যে বিটিএডি বা ট্ৰাইবেল বেল্ট ব্লকত হেনু যিমানবোৰ ভূমি আছে তাৰ 60% ভূমিয়ে অবৈধভাৱে অজনজাতীয় লোকসকলে দখল কৰি আছে আপোনালোকে যদি দ্বিতীয় পৃষ্ঠাখনত যায় তেতিয়া হলে আপোনালোকক আন্ডাৰলাইন কৰা ইয়াতে পাব মই আন্ডাৰলাইন কৰি দিয়া আছে ইয়াতে স্পষ্টভাৱে তেওঁলোকে পত্ৰখনৰ জৰিয়তে লিখিছিলে যে 60% of land of tribal belts and blocks are already under the occupation of non-tribals which comprises illegal immigrants and Indian citizens of different communities অৰ্থাৎ বিটিএডিৰ যি অন্তৰ্ভুক্ত জনজাতীয় খণ্ড আবেষ্টনী বা বিটিএডি থকা বা আগন্তুক দিনৰ বিটিআৰৰ যিমানবোৰ অন্তৰ্ভুক্ত ট্ৰাইবেল বেল্ট এণ্ড ব্লক আছে সেই ট্ৰাইবেল বেল্ট এণ্ড ব্লক হেনু 60% সেই ভূমি অজনজাতীয় লোকসকলে অবৈধভাৱে বেদখল কৰিছে ইয়াতে স্পষ্টভাৱে লিখিছে 60% land of belts and blocks are under illegal occupation of the non-tribals which comprises illegal migrants and Indian citizens of different communities অৰ্থাৎ ভাৰতবৰ্ষৰ যিবিলাক নাগৰিক ভাৰতবৰ্ষৰ যিসকলে ইয়াতে আটা পিটা টকা দিনৰ পৰা ইয়াতে বসবাস কৰি আহিছে বিটিএডি গঠন নোহোৱাৰ আগৰ পৰা তেওঁলোকে অসমৰ গৌৰৱান্বিত অসমীয়া নাগৰিক হিচাপে যিসকলে ইয়াতে বসবাস কৰি আহিছে তেওঁলোকৰ ভোটাধিকাৰ সাব্যস্ত কৰি আছে তাৰ সেই অজনজাতি সকলৰ 60% লোক হেনু অবৈধভাৱে বিটিএডি অঞ্চলত বসবাস কৰি থকা বুলি তেওঁলোকে স্পষ্টভাৱে মেনশন কৰিছিল ইউপিপিএলৰ বৰিষ্ঠ নেতা গোবিন্দ বসুমতাৰী আৰু বি সঞ্জাৰাং উৰফে সঞ্জয় সৰগয়াৰী আৰু এই দুইজন হল ইউপিপিএলৰ ভৈৰৱকুণ্ড সমষ্টি আৰু হৰিহিঙা বিটিসি সমষ্টিৰ প্ৰাৰ্থী
এই পত্ৰ প্ৰেৰণ কৰাৰ পিছতেই আপোনালোকে চাব পাৰে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা প্ৰাইম মিনিষ্টাৰ্ছ অফিচৰ পৰা 12 ডিচেম্বৰ 2014 তাৰিখে অৰ্থাৎ গোবিন্দ বসুমতাৰী আৰু বি সঞ্জাৰাং উৰফে সঞ্জয় স্বৰ্গীয়াৰীয়ে পত্ৰ প্ৰেৰণ কৰিছিলে 6 নৱেম্বৰ 2014 চনত আৰু স্মাৰক পত্ৰ প্ৰেৰণ কৰাৰ পিছত 12 ডিচেম্বৰ 2014 তাৰিখে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয় অৰ্থাৎ প্ৰাইম মিনিষ্টাৰ্ছ অফিচৰ তৰফৰ পৰা লেটাৰ আহে অসমৰ মাননীয় মুখ্য সচিব তথা চিফ ছেক্ৰেটাৰীলৈকে চিফ ছেক্ৰেটাৰীক কোৱা হয় যে জি গোবিন্দ বসুমতাৰীয়ে লেটাৰ দিছে বা জি গোবিন্দ বসুমতাৰী বা আজিৰ দিনৰ বৰিষ্ঠ ইউপিপিএল নেতা গৰাকীয়ে যি পত্ৰ প্ৰধানমন্ত্ৰীলৈকে প্ৰেৰণ কৰিছিলে তো তাৰ ওপৰত বিহিত ব্যৱস্থা তাৰ ওপৰত আইনী ব্যৱস্থা অসম চৰকাৰে গ্ৰহণ কৰিব লাগে বুলি প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ পৰা নিৰ্দেশ দিছিলে তাৰ পিছত মই আপোনালোকক আহিব বিচাৰিছো আকৌ এবাৰতে নহয় পুনৰবাৰ যেনেকে এয়া নেকি এক ক'ব গ'লে আমি শুনিছো নহয় এয়া শৰাইঘাটৰ শেষ ৰণ কিন্তু শৰাইঘাটৰ শেষ ৰণ কিন্তু মোগলৰ বিৰুদ্ধেহে যুঁজিছিল আমি কিন্তু শৰাইঘাটৰ শেষ ৰণ কোনোবা আজান ফকিৰৰ বংশৰ বিৰুদ্ধে যুঁজা কিন্তু আমাৰ ঘটনা নাই হেয়া নজিৰবিহীন আমি কিন্তু কোনো ইমৰান শাহৰ দৰে এক গৌৰৱান্বিত বা অসমৰ ইতিহাস বা অসমৰ সাহিত্যক মানে সোণালী আখৰেৰে জিলিকাই থোৱা ব্যক্তিৰ বংশবিলাকক আমি কেতিয়াও টাৰ্গেট কৰা নাছিলো কিন্তু কি কৰিলে নজিৰবিহীন ঘটনা হিচাপে কি কৰিলে নৰেন্দ্ৰ মোদী ডাঙৰীয়ালৈকে পুনৰাই এটা লেটাৰতে নহয় এটা লেটাৰত শান্ত নাথাকি দ্বিতীয় লেটাৰ আৰু এবাৰ বি সঞ্জাৰাং উৰফে সঞ্জয় স্বৰ্গীয়াৰীয়ে প্ৰেৰণ কৰিলে বি সঞ্জাৰাং উৰফে সঞ্জয় স্বৰ্গীয়াৰী যি নেকি আজিৰ দিনৰ ইউপিপিএলৰ হৰ্তা বিধাতা আৰু বৰিষ্ঠ নেতা আৰু বিটিচিৰ হৰিহিঙা সমষ্টিৰ ইউপিপিএলৰ প্ৰাৰ্থী তেওঁ পুনৰাই নৰেন্দ্ৰ মোদীলৈকে পত্ৰ প্ৰেৰণ কৰিলে তেওঁ পত্ৰ প্ৰেৰণ কৰি ক'লে যে prayer to clear the encroachment of tribal belts and blocks অৰ্থাৎ ট্ৰাইবেল বেল ব্লকৰ পৰা অজনজাতীয় লোকসকলক অতি শীঘ্ৰে ভূমিৰ পৰা উচ্ছেদ কৰিব লাগে জনজাতীয় খণ্ড আবেষ্টনীত কোনো অজনজাতীয় লোকে বিটিএডিত বসবাস কৰিব নোৱাৰে তেওঁলোকক ইয়াৰ পৰা যিসকলে অবৈধভাৱে বেদখল কৰি আছে তেওঁলোকক ইয়াৰ পৰা উচ্ছেদ কৰিব লাগে বুলি পুনৰাই দ্বিতীয় এটা পত্ৰ প্ৰেৰণ কৰিলে এই পত্ৰখনত আপোনালোকৰ চকু ফুল খাব তেওঁলোকে আকৌ লিখিলে এই পত্ৰখনত ইয়াতে আন্ডাৰলাইন কৰি দিয়া আছে এই পত্ৰখনত লিখিছে যে the non-tribal people of different communities enclosed and occupied land of tribal belts and blocks আকৌ লিখিছে যে 60% land of tribal belts and blocks are already under the occupation of non-tribal who is mostly comprises illegal Bangladeshi Muslims অৰ্থাৎ এই পত্ৰখনৰ জৰিয়তে প্ৰধানমন্ত্ৰী ডাঙৰীয়ালৈকে তেওঁ আজিৰ দিনৰ ইউপিপিএলৰ বৰিষ্ঠ নেতাগৰাকীয়ে প্ৰধানমন্ত্ৰী ডাঙৰীয়ালৈকে লিখিলে যে কি কয় আজিৰ হেনো বিটিএডি বা বিটিএডিত অন্তৰ্ভুক্ত যিমান ট্ৰাইবেল বেল্ট এণ্ড ব্লক বা জনজাতীয় খণ্ড আবেষ্টনী আছে সেই খণ্ড আবেষ্টনী অধিকাংশ বাংলাদেশী মুছলিম মই পুনৰাই কৈছো বিটিএডিৰ 60% ভূমি বাংলাদেশী মুছলিম আৰু অজনজাতি বা নন ট্ৰাইবেল লোকসকলে অবৈধভাৱে বেদখল কৰি আছে এই তথ্য তেওঁলোকে দাঙি ধৰিছে আৰু একেখন পত্ৰত তেওঁলোকে লিখিছে this is a very sincere threat to the tribal communities of Assam including the Boro people of BTC অৰ্থাৎ 60% অজনজাতি লোক বা বিটিএডিত আটা কোকা পিতা যুগৰ পৰা যি লোকসকলে অসমীয়া নাগৰিক হিচাপে বসবাস কৰি আহিছে তেওঁলোকে হেনো এই অজনজাতীয় লোকসকলে হেনো সেইবিলাক নেতৃত্বৰ কাৰণে বা এই আজি যি ইউপিপিএলৰ বৰিষ্ঠ নেতা সেই নেতাবোৰৰ কাৰণে ডাঙৰ ভাবুকি এই জনজাতীয় লোকসকলৰ কাৰণে ডাঙৰ ভাবুকি আজিৰ দিনৰ 60% অজনজাতীয় লোক স্পষ্টভাৱে মেনশন কৰি কোৱা হৈছে যে this non-tribal people are the threat to the tribal people of tribal belts and blocks and the state of Assam including BTC আকৌ পুনৰাই এই পত্ৰখনৰ পিছত দ্বিতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ পৰা পুনৰাই নিৰ্দেশনা আহে মুখ্য সচিবলৈকে যে এই ইউপিপিএলৰ বৰিষ্ঠ নেতৃত্বই যি বিটিএডিৰ অজনজাতীয় লোকসকলক বেদখল কৰি ভূমিৰ পৰা বেদখল কৰিবৰ কাৰণে বা ইউপিপিএলৰ বৰিষ্ঠ নেতাসকলে অজনজাতীয় লোকক বিটিচিৰ পৰা উচ্ছেদ কৰিবৰ কাৰণে প্ৰধানমন্ত্ৰী ডাঙৰীয়ালৈকে যি প্ৰথমবাৰ নহয় পুনৰাই দ্বিতীয়বাৰ পত্ৰ প্ৰেৰণ কৰিছিলে সেই পত্ৰৰ ভিত্তিত পুনৰাই দ্বিতীয়বাৰৰ কাৰণে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই 24 ডিসেম্বৰ 2014 তাৰিখে
আকৌ এবাৰ চিফ সেক্ৰেটাৰী গভৰ্নমেন্ট অফ আসাম অৰ্থাৎ মুখ্য সচিব অসম চৰকাৰক পুনৰাই ডাইৰেকশন দিয়ে যে কি কয় বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে আৰু বিটিএডি বা বিটিচিত বসবাস কৰা 60% অজনজাতি বা অবৈধ যিমানবোৰ বেদখলকাৰী আছে তেওঁলোকক বেদখল কৰিব লাগে। প্ৰধানমন্ত্ৰীৰ পৰাটো আহিলেই নিৰ্দেশনা মুখ্য সচিবলৈকে, এতিয়া মুখ্য সচিবৰ পিছত বিটিচিটো আহিব লাগিব। প্ৰধানমন্ত্ৰীলৈকে লিখিলে ইউপিপিএলৰ বৰিষ্ঠ নেতা গোবিন্দ বসুমতাৰী আৰু সঞ্জয় স্বৰ্গীয়াৰীয়ে, আৰু ইউপিপিএলৰ স্পষ্ট নীতি যে ইউপিপিএল দলে যদি বিটিচিত চৰকাৰ গঠন কৰে তেওঁলোকে 60% অজনজাতীয় লোকক ভূমিৰ পৰা তেওঁলোকে বেদখল কৰিব, 60% নন ট্ৰাইবেল বা 60% নন ট্ৰাইবেল মানুহক বিটিচিৰ পৰা তেওঁলোকে উচ্ছেদ কৰি খেদুৱাই পঠাব। সেয়া স্পষ্ট, সেয়া তথ্যগত, এয়া মোৰ কোনো বনাই কোৱা কথা নহয়। আজিলৈকে আপোনালোকে শুনিছিলে যে বিটিচিত ভূমিৰ অধিকাৰ হেৰুৱাব নেকি অবৰৰ লোকে, বিটিচিত ভূমিৰ অধিকাৰ হেৰুৱাব নেকি অজনজাতীয় লোকে, কিন্তু সেয়া এক বুমেৰাং স্বৰূপ সকলোৱে মিডিয়াত ভাবিছিলে। কিন্তু আজি আপোনালোকৰ ওচৰত মই বাৰ্নিং ইস্যু লৈ আপোনালোকক মই তথ্য দাঙি ধৰিব বিচাৰিছো যে অজনজাতীয় লোকসকলে যিমানবোৰ শংকিত হৈছে সেয়া প্ৰকৃততে সত্য। আৰু মই এজন বড়ো পিতৃৰ সন্তান, কিন্তু মোৰ মাতৃ কিন্তু অজনজাতি। I am a tribal but my mother is a non tribal। গতিকে মই জানো মই যদি বড়োৰো দুখ অনুধাৱন কৰিবলৈ চেষ্টা কৰো তেতিয়াহলে মই কিন্তু এজন নন বড়ো বা নন ট্ৰাইবেলৰ দুখ অনুধাৱন কৰিবলৈ চেষ্টা কৰো, কাৰণ মই নন ট্ৰাইবেল মাতৃৰ দুগ্ধ পান কৰি আজিলৈকে এই ডাঙৰ হৈছো। আৰু মই জানো যে যি আটা ককা পিতাৰ দিনৰ পৰা তাতে অজনজাতীয় লোকসকলে বসবাস কৰি আছে সেই সকল মানুহৰ বিভিন্ন কাৰণত লেণ্ড সেটেলমেন্ট হোৱা নাই, সেইবিলাক মানুহৰ ব্ৰিটিছ জামানাৰ পিছত বিভিন্ন কাৰণত ভূমিৰ অধিকাৰ তেওঁলোকে পাবলৈ সক্ষম হোৱা নাই। কিন্তু তেওঁলোকৰ মাটিৰ পট্টা নথকাৰ কাৰণে ইউপিপিএল দলে বিটিচিত চৰকাৰ গঠন কৰিলে তেওঁলোকে অলৰেডি এক কুৎসা ৰটনা ক'ব গ'লে কনস্পিৰেচি সজাই থৈছে। অলৰেডি প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা ডাইৰেকশন অহা আছে যে কি কয় ইউপিপিএল দলে যদি বিটিচিত চৰকাৰ গঠন কৰে সেই 60% নন ট্ৰাইবেল বা অজনজাতীয় লোকক ভূমিৰ অধিকাৰৰ পৰা যে মানে প্ৰতাৰিত কৰিব, বিটিচিৰ পৰা যে তেওঁলোকক খেদিয়াই পঠাব, এয়া ডকুমেন্টেড, অলৰেডি ডকুমেন্টেড হৈ আছে। আৰু যদি ইউপিপিএল দলক ৰাইজে ভোট দি পুনৰাই মানে ৰাইজে ভোট দি যদি তেওঁলোকক শাসনত গাদিষ্ঠ কৰে তেতিয়াহলে অজনজাতীয় লোকসকলে ভূমিৰ অধিকাৰ হেৰুৱাবলৈ সাজু হৈ থাকক। চাওক মোৰ ইয়াতে পলিটিকেল এজেন্ডা নাই, মই একদম স্পষ্টভাৱে কৈছো অজনজাতীয় লোকসকলে যদি ইউপিপিএল দলক বিটিচিত ক্ষমতাত আনে, যদি অজনজাতীয় বা নন ট্ৰাইবেল মানুহবিলাকে যদি বিটিচিত ইউপিপিএলক ভোট দি যদি জয়যুক্ত কৰে, যদি ইউপিপিএল দলে বিটিচিত চৰকাৰ গঠন কৰে তেতিয়াহলে সেই অজনজাতীয় লোকসমূহৰ পৰা 60% লোকেই কিন্তু ভূমিৰ অধিকাৰৰ পৰা প্ৰতাৰিত হ'ব আৰু তেওঁলোকে কিন্তু বিটিচিৰ পৰা খেদা খাব লাগিব। প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ পৰা নিৰ্দেশনা আহিলে এবাৰ নহয় দুবাৰ, তাৰ পিছত কিন্তু আকৌ নিৰ্দেশনা আহিলে। কাৰ আহিলে? যিটো মুখ্য সচিবলৈকে পত্ৰ প্ৰেৰণ কৰা হৈছিলে প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ পৰা। অৱশেষৰ শেষ পৃষ্ঠালৈকে আপোনালোকক চাবলৈ মই অনুৰোধ জনাইছো। আপোনালোকে চাব পাৰে 10 জুন 2015 তাৰিখে লেটাৰ ৰং RSS 880/2014/PT/87 এই লেটাৰ এই পত্ৰৰ জৰিয়তে প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ নিৰ্দেশনাৰ ভিত্তিত, প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ নিৰ্দেশনাৰ ভিত্তিত অসম চৰকাৰে বিটিচিৰ প্ৰধান সচিব তথা বিটিচিৰ প্ৰিন্সিপাল সেক্ৰেটাৰীলৈকে পত্ৰ প্ৰেৰণ কৰি কয় যে with reference to the letters on the subject cited above, I am directed to forward here with the letters received from the section officers, Prime Minister's Office, New Delhi, and Chief Electoral Officer, Assam, along with its enclosures for taking necessary action as per the law on the matter. অৰ্থাৎ ইউপিপিএলৰ বৰিষ্ঠ নেতা গোবিন্দ বসুমতাৰী আৰু বি সঞ্জাৰাং উৰফে সঞ্জয় স্বৰ্গীয়াৰী ডাঙৰীয়াই যি পত্ৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়ালৈকে প্ৰেৰণ কৰিছিলে যে বিটিএডি বা বিটিচিৰ পৰা অজনজাতীয় লোকসকলক বা ট্ৰাইবেল বেল্ট ব্লক বা জনজাতীয় খণ্ড আবেষ্টনীৰ পৰা অজনজাতীয় লোকসকলক ভূমিৰ পৰা উচ্ছেদ কৰিব লাগে, সেই লেটাৰৰ ভিত্তিত অসম চৰকাৰে 2015 চনৰ 10 জুন তাৰিখে বিটিচিৰ প্ৰধান সচিব অৰ্থাৎ প্ৰিন্সিপাল সেক্ৰেটাৰী বিটিচি লৈকে এক নিৰ্দেশনা জাৰি কৰে যে প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ নিৰ্দেশ মতে যিবিলাক নিৰ্দেশ দিয়া হৈছে আপোনালোকে আমি ফৰৱাৰ্ড কৰিছো আৰু আপোনালোকে বিহিত ব্যৱস্থা আইন হিচাপে গ্ৰহণ কৰক। তো গতিকে আপোনালোকে দেখিছে এয়া মুখৰ কথা নহয়, প্ৰথমবাৰৰ কাৰণে আপোনালোকৰ ওচৰত দাঙি ধৰিছো যে বিটিচিৰ পৰা 60% অজনজাতীয় লোকে ভূমিৰ অধিকাৰ হেৰুৱাব
আৰু বিটিচিত বসবাস কৰা 60% অজনজাতীয় লোকে ভূমিৰ পৰা উচ্ছেদ হোৱাটো যে আগন্তুক দিনত জল পটপট হৈ আছে সেয়া কোনেও নুই কৰিব নোৱাৰে আৰু এতিয়া মই আপোনালোকক ক'ব বিচাৰিছো যে পত্ৰৰ বিষয়ে আপোনালোকক মই ব্যাখ্যা দাঙি ধৰিলো এটি ওয়ান কোয়েশ্চন প্লিজ ইয়েস মানে এই মেমোরেন্ডামখন আছিল এনডিএফপি প্ৰগ্ৰেছিভৰ হয় বাট এতিয়া তেওঁলোক ইউপিপিএলৰ ইউপিপিএল এটা এক্সট্ৰা পাৰ্টি তেওঁলোকৰ পলিটিকেল ফোৰাম তেওঁলোকৰ নিজা কনষ্টিটিউচন আছে নিজা তেওঁলোকৰ এজেন্ডা আছে আপুনি কেনেকে ভাবিলে যে এই মেমোৰেন্ডামখনৰ মতে ইউপিপিএলে কাম কৰিব কাৰণ ইউপিপিএলৰ নিজা তেওঁলোকৰ এক্সট্ৰা প্ৰেসিডেন্ট আছে পাৰ্টিৰ প্ৰেসিডেন্ট বেলেগ তেওঁলোকৰ কনষ্টিটিউচন বেলেগ এইখনটো এনডিএফপি দিয়া মেমোৰেন্ডাম আছিল গতিকে এইখন তেওঁলোকে ফলো নকৰিব পাৰে এইখনটো নামানিব পাৰে তেওঁলোকে ধন্যবাদ আপোনাৰ দৰে প্ৰশ্ন পালে বহুত ভাল লাগে মনটো উৎসাহিত হয় উত্তৰ দিবলৈ মই প্ৰচেষ্টা কৰিছো চাওক আজিৰ দিনৰ বড়ো চুক্তিৰ শান্তি স্বাক্ষৰকাৰী বা বড়ো শান্তি চুক্তিৰ স্বাক্ষৰকাৰী প্ৰমোদ বড়ো ডাঙৰীয়া গোবিন্দ বসুমতাৰী ডাঙৰীয়া আৰু বি চাওৰাইগড়া আৰু ৰঞ্জন দৈমাৰী ডাঙৰীয়া ৰঞ্জন দৈমাৰী ডাঙৰীয়াটো জেলতেই আছে সকলোৱে জানে যি কাৰণতেই নহওক আইন সকলোতকৈ উৰ্ধত তো গতিকে আইন অনুযায়ী তেওঁ জেলত কাৰাবাস খাটি আছে থাকিলে প্ৰমোদ বড়ো ডাঙৰীয়া বি চাওৰাইগড়া ডাঙৰীয়া আৰু গোবিন্দ বসুমতাৰী ডাঙৰীয়া হয় না এতিয়া কথাটো হল যে প্ৰমোদ বড়ো ডাঙৰীয়াই নিৰ্বাচনী বৈতৰণী পাৰ হ'বৰ কাৰণে নিৰ্বাচনী তেওঁ ক'ব গ'লে অজনজাতীয় লোকসকলক প্ৰমোদ বড়ো নেতৃত্বাধীন ইউপিপিএল চৰকাৰে গিনিপিক হিচাপে ব্যৱহাৰ কৰিছে মই পুনৰাই কৈছো প্ৰমোদ বড়ো ডাঙৰীয়া নেতৃত্বাধীন ইউপিপিএল দলে অজনজাতীয় লোকসকলক বিটিসি নিৰ্বাচনত জয়যুক্ত হ'বৰ কাৰণে অজনজাতীয় লোকসকলক প্ৰমোদ বড়ো ডাঙৰীয়াই গিনিপিক হিচাপে ব্যৱহাৰ কৰিছে আৰু প্ৰমোদ বড়ো ডাঙৰীয়াই অজনজাতীয় লোকসকলক গিনিপিক হিচাপে ব্যৱহাৰ কৰাই নহয় বিটিসি নিৰ্বাচনৰ বৈতৰণী পাৰ হ'ব কাৰণে তেওঁ মেইন ইস্যুটো কি বুলি কৈছে বিটিআৰ ৰেকৰ্ড অৰ্থাৎ তৃতীয় বড়ো শান্তি চুক্তিৰ ওপৰত তেওঁ হেনো নিৰ্বাচনৰ যুঁজা চলাই আহিছে আৰু ওৱান এজেন্ডা অফ প্ৰমোদ বড়ো ইজ বিটিআৰ ৰেকৰ্ড ফাৰ্ষ্ট দিস ইজ দ্য প্ৰাইম এজেন্ডা আৰু হেইটোই মুখ্য এজেন্ডা আৰু বিটিআৰ ৰেকৰ্ডত আপোনালোকে চাব পাৰে 7.2 অৰ্থাৎ 7.2 দফাত কি মেনশন কৰা আছে যে গভৰ্নমেন্ট উইল টেক নেসেসারি অ্যাকশন টু এভিক্ট দ্য ইলিগেল এনক্লোজার্স অফ দ্য খাসল্যান্ড এন্ড গ্রেজিয়াস ল্যান্ড এন্ড ওয়াটার রিসোর্সেস অর্থাৎ যিবিলাক খাস ভূমিত বসবাস কৰি আছে নাগৰিকে যিবিলাক ওয়াটার রিসোর্সত মানে সোর চাপৰিৰ ওচৰতে বসবাস কৰি আছে মানে জলসম্পদৰ ওচৰে ওচৰে যিবিলাক মানুহ নদীৰ কাষে কাষে বসবাস কৰি আছে সেইবিলাকক তাৰ মানে উচ্ছেদ কৰা হ'ব এই মেমোৰেন্ডাম অফ সেটেলমেন্টখন এদিনতেতো বনোৱা হোৱা নাই প্ৰমোদ বড়ো ডাঙৰীয়া বিটিআৰ চুক্তিখনৰ এটা ভাল ৰূপ লৈ আপোনালোকক দেখুৱাই আছে যে বিটিআৰ চুক্তিত এইটো হৈছে সেইটো হৈছে কিন্তু বিটিআৰ চুক্তি কিয় প্ৰমোদ বড়ো ডাঙৰীয়াই 7.2 দফাৰ জৰিয়তে ক'লে যে তেওঁ ভূমিৰ পৰা উচ্ছেদ কৰিব তাৰ ভিতৰৰ ষড়যন্ত্ৰটো কিন্তু এইটো মানে এইটো মানে হেৰি হৈছে তাত এইটোই ৰিফ্লেক্ট হৈছে এইটো ৰিফ্লেক্ট হৈছে কাৰণ আপোনালোকক মই খালি মেমোৰেন্ডাম দিয়াটো দূৰৰ কথা মেমোৰেন্ডাম বহুতে দিব পাৰে কালি আপুনিও কৈ দিব পাৰে ময়ো কৈ দিব পাৰো মেমোৰেন্ডাম দিয়াটো ডাঙৰ কথা নহয় কিন্তু প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ পৰা এবাৰ নিৰ্দেশনা পুনৰাই আকৌ প্ৰধানমন্ত্ৰীলৈকে লিখা হয় মেনশন কৰি কোৱা হয় যে 60% ভূমি বিটিসিৰ অজনজাতি লোকসকলে বা বিটিসিৰ 60% ভূমি বাংলাদেশী মুসলিমে অবৈধভাৱে বেদখল কৰিছে মই পুনৰাই কৈছো বিটিসিৰ 60% ভূমি বাংলাদেশী মুসলিমে আৰু অজনজাতি লোকসকলে বেদখল কৰা বুলি তেওঁলোকে মেনশন কৰিছিল স্মাৰক পত্ৰত আৰু তাৰ ভিত্তিত প্ৰধানমন্ত্ৰীয়ে নিৰ্দেশ দিয়াটো কেৱল মুখ্য সচিবলৈকে নহয় তাৰ পিছতে বিটিসি চৰকাৰলৈকে অসম চৰকাৰৰ পৰা নিৰ্দেশ দিয়া হৈছিল 2015 চনত কিন্তু আমি দুখ প্ৰকট কৰো যে তেতিয়াৰ দিনৰ বিটিসিত থকা বিপিএফ চৰকাৰে কি কাৰণে একচন নললে বিপিএফ চৰকাৰে কি কাৰণে তেওঁলোকে এইবিলাক অবৈধ বেদখলকাৰীক নেখেদিলে বিপিএফ চৰকাৰে কি কাৰণে এই অজনজাতীয় বেদখলকাৰীসকলক ভূমিৰ পৰা উচ্ছেদ নকৰিলে হেয়া বিপিএফ দলে উত্তৰ দিব পাৰিব মই বিপিএফ দলৰ ব্যক্তি নহয় কিন্তু কিয় তেওঁলোকে নেখেদিলে হেয়া তেওঁলোকৰ কথা কিন্তু প্ৰমোদ বড়ো ডাঙৰীয়াৰ ইউপিপিএল চৰকাৰ আহিলে যে তেওঁলোকে খেদিব 60% অজনজাতীয় লোকক যে ভূমিৰ পৰা উচ্ছেদ কৰিব হেয়া খাটা কাৰণ বিটিসি লৈকে অলৰেডি নিৰ্দেশনা গৈ পোৱা আছে as soon as UPPL তাতে সরকার গঠন কৰিব সর্বপ্রথমে 60% অজনজাতীয় লোকক বিটিসি ভূমিৰ পৰা তেওঁলোকে উচ্ছেদ কৰিব আৰু ইয়াত কোনো একো লোক চাবৰ কোনো কথা নাই কাৰণ এয়া স্পষ্টভাৱে প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ পৰা হৈ মুখ্য সচিবৰ পৰা হৈ বিটিসিৰ প্ৰিন্সিপাল সেক্ৰেটাৰী লৈকে অলৰেডি ফাইল গৈ পাইছে তো জাস্ট ইট ইজ এ মেটাৰ অফ সেকেন্ড যে ইউপিপিএল পাৱাৰত আহিব আৰু তেওঁলোকে যিবিলাক অজনজাতীয় লোকে তাতে আটা আকা পিটাৰ দিনৰ পৰা বসবাস কৰি আছে তাৰ ভিতৰৰ পৰা 60% লোকক অবৈধ বেদখলকাৰী বুলি কয় যে গেট আউট
ইউ গেট আউট ফ্ৰম BTC বুলি কৈ উলিয়াই দিব। আৰু আজিৰ দিনত প্ৰমোদ বড়ো ডাঙৰীয়া যদি ক'ব বিচাৰে যে UPPL দলৰ সেয়া নীতি আদৰ্শ নহয়, তেতিয়াহ'লে এনে উগ্ৰ জাতীয়তাবাদী, এনে উগ্ৰ মানে জাতিগত বিষবাস্প বিয়পোৱা ব্যক্তিক তেতিয়াহ'লে হৰিসিঙা আৰু ভৈৰৱকুণ্ড সমষ্টিৰ পৰা প্ৰাৰ্থিত্ব দিয়াৰ কাৰণ কি? আজি যদি প্ৰমোদ বড়ো ডাঙৰীয়াই ক'ব বিচাৰে যে গোবিন্দ বসুমতাৰী ডাঙৰীয়া আৰু আমাৰ স্থিতি বেলেগ, তেতিয়াহ'লে গোবিন্দ বসুমতাৰী ডাঙৰীয়া UPPL দলে BTC চৰকাৰ গঠন কৰিলে ডেপুটি চিফ হিচাপে বা উপ মুখ্য কাৰ্যবাহী সদস্য হিচাপে বনোৱাৰ প্লেনিংটোৰ ৰহস্যটো কি? যে UPPL দল চৰকাৰত আহিলে গোবিন্দ বসুমতাৰী ডেপুটি চিফ হ'ব। কিয় হ'ব? কাৰণ গোবিন্দ বসুমতাৰীৰ এজেণ্ডা আছে। বি সঞ্জাৰাম ওৰফে সঞ্জয় স্বৰ্গীয়াৰী যদি হৰিসিঙাৰ পৰা জিকে, যদি BTCৰ কাৰ্যবাহী সদস্য বা EM হয়, কিয় হ'ব? যাতে তাক লেণ্ড এণ্ড ৰেভিনিউ ডিপাৰ্টমেণ্টৰ EMটো দিয়া হয় আৰু তেওঁলোকে যাতে তেওঁলোকৰে প্ৰেৰণ কৰা পত্ৰবোৰৰ ওপৰত তেওঁলোকে যাতে একশ্যন গ্ৰহণ কৰিব পাৰে। ইয়াত কোনো ৰাজনৈতিক এজেণ্ডাৰ কথা নাই। ৰাজনীতি আমাৰ সকলোৰে ভিতৰত আছে। আমি প্ৰত্যেকগৰাকীয়ে ব্যক্তি ৰাজনীতি কৰি আহো। আমি কাকবা নহয় কাকবা আমি ভোটদান প্ৰদান কৰোঁ। কিন্তু মই তথ্যগত হিচাপে আপোনালোকক কৈছোঁ, আজি যদি তেওঁলোকৰ সদাওক আছে, মই প্ৰত্যাহ্বান দি UPPLক কৈছোঁ, আজি UPPL নেতৃত্বৰ যদি সদাওক আছে, তেতিয়াহ'লে তেওঁলোকে কওক প্ৰধানমন্ত্ৰীলৈকে আজিৰ দিনৰ UPPLৰ বৰিষ্ঠ নেতা গোবিন্দ বসুমতাৰী আৰু বি সঞ্জাৰাঙে এই পত্ৰ প্ৰেৰণ কৰা নাই। আজি যদি তেওঁলোকৰ সদাওক আছে, তেওঁলোকে কওক যে গোবিন্দ বসুমতাৰী ডাঙৰীয়াক UPPLৰ পৰা বহিষ্কাৰ কৰা হ'ব। আজি যদি তেওঁলোকৰ সদাওক আছে UPPL দলৰ, তেওঁলোকে আজি কওক যে বি সঞ্জাৰাম ওৰফে সঞ্জয় স্বৰ্গীয়াৰী যি হৰিসিঙা সমষ্টিৰ পৰা প্ৰাৰ্থিত্ব লাভ কৰিছে UPPLৰ, তাক আজিয়ে UPPL দলৰ পৰা বহিষ্কাৰ কৰা হ'ব। মই প্ৰত্যাহ্বান দিছোঁ প্ৰমোদ বড়ো ডাঙৰীয়ালৈকে, আপুনি অজনজাতীয় লোকক ভাল পায় নে গোবিন্দ বসুমতাৰী আৰু সঞ্জয় স্বৰ্গীয়াৰী ওৰফে বি সঞ্জাৰামৰ দৰে উগ্ৰ মনোভাৱৰ ব্যক্তিসকলক ভাল পায়? যদি অজনজাতীয় লোকসকলক দৰাচলতে আপুনি সঁচাই ভাল পায়, আপুনি যেনেকে ঢোল ঢাক ক'ব গ'লে ফটা ঢোল বজাই আছে যে UPPL দলে BTC চৰকাৰ গঠন কৰিলে ভূমিৰ অধিকাৰ পাব, তেতিয়াহ'লে আপুনি যদি সেয়া প্ৰকৃতভাৱে সঁচাই আপুনি যদি ৰূপায়ণ কৰিব বিচাৰে, তেতিয়াহ'লে গোবিন্দ বসুমতাৰী আৰু সঞ্জয় স্বৰ্গীয়াৰীক এই BTC নিৰ্বাচনৰ আগতে UPPL দলৰ পৰা বহিষ্কাৰ কৰক। তেতিয়াহ'লে ময়ো মানি যাম, ৰাইজেও মানি যাব যে UPPL দল আহিলে অজনজাতীয় মানুহৰ ওপৰত কোনো অবৈধভাৱে বা জোৰ প্ৰয়োগ কৰি ভূমিৰ পৰা উচ্ছেদ নকৰিব। আৰু প্ৰশ্ন যদি থাকে মই উত্তৰ দিবৰ কাৰণে চেষ্টা কৰিম। আৰু এই বিজেপি লগত কিবা UPPLৰ 9খন আসনত মানে বুজা পৰাপৰি হৈছে। কাকনো বুলিবা ককা সকলোৰে দাঢ়ি চুলি পকা। কথাটো হ'ল এতিয়া BTC নিৰ্বাচনত মই কৈছোই যে প্ৰবঞ্চনাৰ ৰাজনীতি চলি আহিছে। কোনোবা দলে কৈছে যে আমাৰ মানুহক ঠগিছে, আমাৰ মানুহৰ অধিকাৰ। আজি চাওক হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, ময়ো শ্ৰদ্ধা কৰোঁ, কাৰণ তেওঁৰ দৰে পাৰদৰ্শিতা থকা আৰু যোগ্যতা থকা মন্ত্ৰী হেনো অসমত বহুত কম আছে। মই সেয়া স্বীকাৰ কৰোঁ, ৰাজনৈতিক মানে পলিটিকেল পাৰ্টিক আমি এছাইডত থৈ। কিন্তু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াও কৈছে যে BTCত হেনো আমাৰ অজনজাতি আমাৰ লোকৰ ভূমিৰ অধিকাৰ পাব লাগিব। অৰ্থাৎ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াও জানে যে UPPL দলে যদি BTCত চৰকাৰ গঠন কৰে, তেতিয়াহ'লে সংখ্যালঘু লোকে অজনজাতীয় লোকে তেতিয়াহ'লে ভূমিৰ পৰা যে উচ্ছেদ হ'ব, সেয়া কিন্তু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াও জানে। কাৰণ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এইবিলাক পত্ৰৰ বিষয়ে তেওঁ ভালকৈ জ্ঞাত। আৰু এই পত্ৰবিলাক যে প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ পৰা আহিছে হিমন্ত বিশ্ব শৰ্মা ভালভাৱে জানে। সেইবাবে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছে যে মানে অজনজাতীয় লোকে যে BTCত ভূমিৰ অধিকাৰৰ পৰা প্ৰবঞ্চিত হ'ব লাগিব বা প্ৰতাৰিত হ'ব লাগিব বা প্ৰতাৰিত হৈ আছে, কাৰ বাবে কৈছে? এইবিলাক যে ভিতৰে ভিতৰে যে কাৰ্য চলি আহিছে পত্ৰৰ, সেইবিলাক জ্ঞাত হৈয়ে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছে যে BTCৰ পৰা অজনজাতীয় বা অবৈধ মানে যিবিলাক লোকে বসবাস কৰি আছে, তেওঁলোকে ভূমিৰ অধিকাৰৰ পৰা প্ৰতাৰিত হ'ব পাৰে। এইটো মই কোৱা নাই, অসমৰ এজন প্ৰভাৱশালী মন্ত্ৰীয়ে গৈ BTCত কেম্পেইন কৰি কৈ আহিছে ভূমিৰ অধিকাৰৰ বিষয়ে। আৰু ইয়াৰ তথ্যটো হ'ল এইটো। Thank you.